খিলঞ্জীয়া আৰু খিলঞ্জীয়াৰ অস্তিত্ব সংকটত অসমত মিয়াসকলে খিলঞ্জীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই বাক্যবোৰ শুনি শুনি এতিয়া আমাৰো আমনি লাগি গৈছে। কেনেকৈ মিয়াসকলে অসমত খিলঞ্জীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে? খিলঞ্জীয়াৰ অস্তিত্ব সংকটতেই বা কেনেকৈ হ'ল? কোন হয় খিলঞ্জীয়া? কি তাৰ ডেফিনেশ্যন? এনেকুৱা প্ৰশ্ন বহুতো আছে, কিন্তু উত্তৰ কাৰো হাতত নাই। কেৱল মাত্ৰ এই বাক্যবোৰ ব্যৱহাৰ কৰি থকা হৈছে কিছুমান ৰাজনৈতিক ব্যক্তিৰ মুনাফা আদায়ৰ স্বাৰ্থত। অসমত আচলতে খিলঞ্জীয়া কোন জনগোষ্ঠী অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী? ইতিহাস যদি বিচাৰি চোৱা যায় তেন্তে এটা কথা চাব যে অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী হৈছে ৰাভা, কাৰ্বি, বড়ো, কছাৰী, মিচিং, মিকিৰ, এই জনজাতীয় লোকসকল। অসমত মুছলমানসকলৰ প্ৰৱেশ ঘটিছিল 1206 খ্ৰীষ্টাব্দত, যেতিয়া বক্তিয়াৰ খিলজীয়ে অসমত প্ৰৱেশ কৰিছিল, আৰু তাৰ পিছত 1228 খ্ৰীষ্টাব্দত চীনৰ পৰা অহা চাওলুং চুকাফাৰ নেতৃত্বত অসমত আহোমসকলৰ প্ৰৱেশ ঘটি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই কথাটো আমি সকলোৱে জ্ঞাত। আৰু তাৰ পিছত ক্ৰমান্বয়ে 1826 খ্ৰীষ্টাব্দত যেতিয়া ইয়াণ্ডাবুৰ সন্ধি হৈছিল, তেতিয়া অসম ৰাজ্যখন ব্ৰিটিছৰ অধীনত গৈছিল, আৰু এই ব্ৰিটিছসকলে অসমক বেংগল প্ৰভিন্সত অন্তৰ্ভুক্ত কৰিছিল, আৰু অসমৰ ৰাজ্যিক ভাষা বেংগল হিচাপত কিন্তু নিৰ্বাচিত কৰিছিল। আৰু তাৰ পিছতেই এই ব্ৰিটিছসকলে অসমত কৃষি কাৰ্য কৰাৰ কাৰণে বহিৰাজ্যৰ পৰা দুটা জনগোষ্ঠীক আমন্ত্ৰণ কৰি লৈ আনিছিল। তাৰে এটা হৈছে উজনি অসমৰ চাহ জনজাতীয় লোকসকল উৰিষ্যাৰ পৰা আনিছিল, আৰু নামনি অসমত মৰাপাট খেতি কৰাৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই চৰ অঞ্চলক বেংগলৰ পৰা আনি বহুৱাইছিল অজস্ৰ পৰিশ্ৰমী আজিৰ এই মিয়াসকলক। গতিকে মিয়াসকলৰ অপৰাধ কি? মিয়াসকলে আটাইতকৈ পৰিশ্ৰমী জনগোষ্ঠী বা জাতিটো হৈছে অসমৰ এই মিয়াসকল। এইটোৱে মিয়াসকলৰ অপৰাধ নেকি? আজি এই মিয়াসকল কৰ্মসংস্থাপনৰ কাৰণে উজনি অসমত যোৱাটোৱে কি অপৰাধ হৈছে? শৃংখল চলিহা, চাতু বৰুৱা, এওঁলোকে যে আজি এই মিয়াখেদ আন্দোলনত অংশগ্ৰহণ কৰিছে, আগভাগ লৈছে, সঁচা অৰ্থত এওঁলোক খিলঞ্জীয়া হয়নে? কিন্তু তাৰ পিছতো বাৰে বাৰে দেখা গৈছে এই মিয়াসকলক কিন্তু বিভিন্ন সময়ত অপমান অপদস্থ কৰি থকা হৈছে, আৰু মাজে মাজে বাংলাদেশী বুলি কোৱা হৈছে। আচলতে বাংলাদেশৰ সৃষ্টি কেতিয়া হৈছিল? বাংলাদেশৰতো সৃষ্টি হৈছে 1971ত, আৰু মিয়াসকলেতো বাৰে বাৰে এটা কথা কৈছে যে 1971ৰ পিছত অসমত যদি কোনোবা বাংলাদেশী প্ৰৱেশ কৰিছে তেন্তে তাক যদি গুলিয়াইও মাৰি দিয়া হয়, মিয়াসকলৰতো কোনো ধৰণৰ আফচোচ নাই। তেন্তে এই মিয়াসকলক বাৰে বাৰে কিয় টাৰ্গেট কৰি থকা হৈছে? মিয়াসকলৰ কি অপৰাধ? এই মিয়াসকল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিমানবোৰ বিল্ডিং আৰু পকী ঘৰ নিৰ্মাণ হৈছে, তাৰ 90%তো এই মিয়া শ্ৰমিকসকলৰ হাতেৰে নিৰ্মাণ হৈছে। অসমৰ কৃষি কাৰ্যৰ ক্ষেত্ৰত এই মিয়াসকলৰ অৱদানেইতো আটাইতকৈ বেছি। ভাৰতবৰ্ষৰ ভিতৰত মৰাপাট উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে তৃতীয়, আৰু এই মৰাপাটসমূহ কিন্তু 99% এই মিয়াসকলে উৎপাদন কৰে। যেতিয়া অসমতেই অসমীয়া ভাষা সংকটত পৰিছিল, এই মিয়াসকলে কিন্তু অসমীয়া ভাষাক ৰক্ষা কৰিছিল। এইবিলাকেই কি মিয়াসকলৰ অপৰাধ নেকি? এটা কথা ঠিক যে ভাৰত স্বাধীন হোৱাৰ পিছত অসমত যদি আটাইতকৈ বেছি কোনোবা জাতি জনগোষ্ঠী নিপীড়িত আৰু নিৰ্যাতিত হৈছে, সেয়া কিন্তু এই মিয়াসকল। এই মিয়াসকলে নিজৰ অধিকাৰ কেতিয়া পাব, এই প্ৰশ্ন কিন্তু আমাৰো আছে, আৰু এই উত্তৰ কিন্তু আমাকো লাগিব। ধন্যবাদ।